সময়ক কোনেও দেখা নাপায়, কিন্তু অপেক্ষা কৰি থাকিলে সময়ে বহুত কিবা দেখাই দিয়ে। এই জীৱন বাটত আমি বিভিন্নজনক লগ পাওঁ, লগতে বিভিন্ন অভিজ্ঞতা আৰু শিক্ষাও আমাক দি গুচি যায়। সকলোৰে পৰা পোৱা অভিজ্ঞতা আৰু শিক্ষাবোৰ বেলেগ বেলেগ। মুঠতে এই অভিজ্ঞতাবোৰ কেতিয়াও কম নহ'ব, থাকিবই। মাত্ৰ আমি নিজক প্ৰস্তুত কৰিব লাগিব সেইবোৰৰ সন্মুখীন হ'বলৈ। এই পৃথিৱীৰ নিয়ম আচলতে বহুত অদ্ভুত। যাক আমি সকলোতকৈ বেছি ভাল পাওঁ তেওঁৱে আমাৰ দুখৰ কাৰণ হৈ ৰ'ব। ভাল পোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখাৰ মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে যে তেওঁলোক বিশ্বাস আৰু ভাল পোৱাৰ যোগ্য নহয়। নিজকে কষ্ট দি কেতিয়াও ভাল পোৱা দেখুৱাব পৰা নাযায়, কাৰণ যিয়ে আপোনাৰ চকুৰ পানীৰ মূল্য নুবুজে তেওঁলোকে আপোনাৰ কষ্টৰ মূল্য কেনেকৈ বুজি পাব। আপোনাক ভাল পোৱা ব্যক্তিজনক কেতিয়াও কষ্ট নিদিব। যাৰ আপোনাক প্ৰয়োজন তেওঁক কেতিয়াও ব্যস্ততা নেদেখুৱাব। যিজনে আপোনাক বিশ্বাস কৰে তেওঁৰ লগত প্ৰতাৰণা নকৰিব। যিয়ে আপোনাক মনত ৰাখে তেওঁক পাহৰি নাযাব। যাক আপুনি ভাল পায় তেওঁৰ পৰা একো আশা নকৰিব। যিজনে আঘাত দিয়ে তেওঁ পাহৰি যায় ঠিকেই, কিন্তু যিয়ে আঘাত পায় তেওঁ শত চেষ্টা কৰিও কিন্তু পাহৰিব নোৱাৰে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰণি কৰিবলৈ বহুত সময় লাগে। গোটেই জীৱনো কম পৰি যায়। যাৰ কাষত আপুনি সকলোতকৈ বেছি ভাল পোৱা আশা কৰিব তেওঁৱে আপোনাক সকলোতকৈ বেছি কষ্ট দিব। ভাল পাবলৈ যোগ্যতা নালাগে, লাগে সুন্দৰ মন, বিশ্বাস আৰু সন্মান। এটা সম্পৰ্ক ভালকৈ গঢ়ি উঠিবলৈ দুয়োৰে মাজত আন্তৰিকতা, আগ্ৰহ থাকিব লাগিব। কিন্তু সেই সম্পৰ্ক ভাঙিবলৈ হ'লে এজনৰ অৱহেলাই যথেষ্ট। এই তিনিটা কাম কেতিয়াও কৰা উচিত নহয়। কাৰোবাৰ বাবে অপেক্ষা কৰা, পাগলৰ দৰে কাৰোবাক ভাল পোৱা, অন্ধৰ দৰে কাৰোবাক বিশ্বাস কৰা। যিমানেই টকা, মৰ্যাদা, ধন সম্পত্তি নাথাকক কিয়, যদি মা নাই তেন্তে আপুনি এই পৃথিৱীৰ সকলোতকৈ দুখীয়া মানুহ। আজিকালি কথা বুজি পোৱা মানুহৰ সংখ্যা খুব কম আৰু আঘাত দিয়া মানুহৰ সংখ্যা খুব বেছি। যদি কোনোবাই আপোনাক পাত্তা বা গুৰুত্ব নিদিয়ে তেন্তে আপুনি মাথো এটা কাম কৰক, আপুনি তেওঁৰ পৰা আঁতৰি থাকক আৰু এনেকুৱা ভাও দেখুৱাওক যেন আপুনি তেওঁক চিনিয়ে নাপায়। তেওঁ উচিত শিক্ষা পাই যাব। ভাল পোৱা কেতিয়াও শেষ নহয়। শেষ হয় সময়, সলনি হয় মানুহ আৰু তেওঁলোকৰ অনুভূতিবোৰ। এজন মানুহে কেতিয়াও প্ৰিয়জনৰ ওপৰত খং নকৰে। যি কৰে সেয়া হৈছে অভিমান, আৰু অভিমান কেতিয়াও খঙৰ পৰা নহয়। অভিমান হয় কিছুমান নোপোৱা কষ্টৰ পৰা। যদিহে আপুনি সকলোবোৰ মানি লয় তেতিয়াহ'লে আপুনি ভাল, আৰু বেয়া তেতিয়াই হ'ব যেতিয়া আপুনি উচিত কথা ক'ব। যদিহে কাৰোবাক সঁচাকৈ ভাল পায় তেনেহ'লে তেওঁক মুক্ত কৰি দিয়ক। যদি তেওঁ উভতি আহে তেওঁ আপোনাৰ, আৰু যদিহে তেওঁ উভতি নাহে তেনেহ'লে তেওঁ কেতিয়াও আপোনাৰ নাছিল। কাৰোবাক কষ্ট দিলে আপুনিও এদিন কষ্ট পাবই, সেইটো আজি হওক বা কাইলৈ। আপোন ভালেই জগত ভাল, এই কথাষাৰ সম্পূৰ্ণ মিছা কথা। কাৰণ আপুনি যিমান ভাল হ'ব মানুহে আপোনাক সিমান ঠগিব। য'ত আপোনাৰ মূল্যই নাই সেইখিনিত নাযাব। যিয়ে বুজিব নোখোজে তেওঁক বুজাবলৈ নাযাব। সঁচা কথা ক'লে যাৰ খং উঠে তেওঁৰ খং নাভাঙিব। সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক যিয়ে আপোনাক সন্মান দিয়ে, কাৰণ সন্মান ভাল পোৱাতকৈ বেছি মূল্যৱান।